4 জুন 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া এই শ্ৰী শ্ৰী ৰেতেৰা সৃষ্টিখনত জুই লাগিব। সেয়েহে শৰীৰ সহিত যাক তোমালোকে মোৰ বুলি কোৱা, সেয়া পাহৰি যাব লাগে। অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। প্ৰশ্ন: পিতাই তোমালোকক এই দুগ্ধামৰ প্ৰতি বিতৃষ্ণা জন্মায় কিয়? উত্তৰ: কিয়নো তোমালোক সুখধাম শান্তিধামলৈ যাব লাগে। এতিয়া এই লেতেৰা সৃষ্টিত থাকিব নালাগে। তোমালোকে জানা যে আত্মা শৰীৰৰ পৰা পৃথক হৈ যাব। সেয়েহে এই শৰীৰকনো কি চাব লাগে? কাৰো নাম ৰূপৰ ফালেও যাতে বুদ্ধি নাযায়। লেতেৰা খেয়ালো যদি আহে তেন্তে পথভ্ৰষ্ট হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অন্তকালত একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিলৈ নাহে, তাৰ কাৰণে এইখন জগতত কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। যি শৰীৰৰ প্ৰতি মৰম ৰাখিব নালাগে। কলিযুগী বন্ধন ছিঙি দিব লাগে। 2. বিশাল বুদ্ধিৰ হৈ নিৰ্ভীক হ'ব লাগে। পুণ্য আত্মা হ'বলৈ এতিয়া কোনো পাপ কৰিব নালাগে। পেটৰ কাৰণে মিছা ক'ব নালাগে। চাউল মুঠি সফল কৰি সঁচা উপাৰ্জন জমা কৰিব লাগে। নিজৰ ওপৰত দয়া কৰিব লাগে। বৰদান: পৰমাত্মা প্ৰেমেৰে নিজক আৰু বিশ্বক নিৰ্বিঘ্ন কৰি তোলোতা তপস্বী মূৰ্ত হোৱা। একমাত্ৰ পৰমাত্মা প্ৰেমত থকাটোৱেই তপস্যা। এই তপস্যাৰ বলে নিজক আৰু বিশ্বক সদাকালৰ বাবে নিৰ্বিঘ্ন কৰি তুলিব পাৰে। নিৰ্বিঘ্ন হৈ থকা আৰু নিৰ্বিঘ্ন কৰি তোলাই হৈছে তোমালোকৰ সঁচা সেৱা, যি অনেক প্ৰকাৰৰ বিঘিনিৰ পৰা সকলো আত্মাক মুক্ত কৰি দিয়ে। এনেকুৱা সেৱাধাৰী সন্তানে তপস্যাৰ আধাৰত পিতাৰ পৰা জীৱন মুক্তিৰ বৰদান লৈ আনকো প্ৰদান কৰাৰ নিমিত্ত হৈ যায়। শ্লোগান: সিঁচৰিত হৈ থকা স্নেহ সামৰি লৈ একমাত্ৰ পিতাৰ প্ৰতি স্নেহ ৰাখা, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। কৰ্মযোগী হ'বলৈ আজিৰ অভিযুক্ত সংকেত: স্মৃতিৰ বৃদ্ধি আৰু ধন বৃদ্ধি দুয়োটা একেলগে হ'লে তেতিয়া কৰ্মযোগী বুলি কোৱা হ'ব। ধন বৃদ্ধিৰ পাছত বিধি এৰি নিদিবা। লৌকিক স্থূল কৰ্মযোগীৰ স্থিতিলৈ পৰিৱৰ্তন কৰা। কেৱল কৰ্ম কৰোতা নহয়, কিন্তু কৰ্মযোগী। ঈশ্বৰীয় সেৱাত সদায় নিমিত্ত মাত্ৰৰ মন্ত্ৰ বা কৰণ সাৰৰ স্মৃতিৰ সংকল্প যাতে স্মৃতিত থাকে। কৰাবন সাৰক পাহৰি নাযাবা। এয়াই কৰ্মযোগী স্থিতি। ইয়াৰ দ্বাৰা সদায় নিৰ্মাণেই কৰি থাকিবা। ওম শান্তি।